हेलो एवरीवन वेलकम बैक टू माई अनादार ब्लग। আজি হৈছে শনিবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এয়া ৰাতিপুৱা গ্ৰীণ টি একাপ হাতত লৈ বোলো আজিৰ ব্লগটো আৰম্ভ কৰি দিওঁ। আৰু এওঁ বহুত দিন হ'ল মানে চুগাৰ টেষ্ট কৰাই নাছিলে, এতিয়া ফাষ্টিঙৰটো দি আহিলে, তাৰপাছতে 7টা বজাতে দি আহিলে। ব'লক আজিৰ দিনটো আৰম্ভ কৰি দিওঁ। তুমি আজি কেইটাত খাব লাগিব? 8টা বাজিলেই। ব্ৰেকফাষ্ট খাই আকৌ আৰু আজি ব্ৰেকফাষ্টটো নেদেখালোৱে, কাৰণ খুব লৰালৰি লাগিলে। তেওঁ 8টাতে খাম বুলি ক'লে, গতিকে কাৰণ 2 ঘণ্টাৰ পিছত আকৌ তেওঁ পিপিটো দিবলৈ যাব, সেইকাৰণে মই সোনকালে এওঁক ব্ৰেকফাষ্টটো দি দিলোঁ। আৰু এয়া দালিতে দি গৈছিলে বাইদেৱে ভাত কেৰেলা আৰু আলু। ইমান গৰম পৰিছে, মই বোলো এনেকৈ কেতিয়াবা অকণমান পিটিকাও খাব লাগে। ভাজি চাজি আছে লগত, কিন্তু অকণমান পিটিকাও খাওঁ বোলো, কাৰণ বেছি জুই গুৰিতে বস্তু বনাই থাকিবলৈও মন নাযায় যে। এয়া ভাত কেৰেলা আৰু আলুখিনি উঠাই লৈ নিমখ তেল আৰু অকণমান ধনিয়া কাটি দিছোঁ, আৰু অকণমান তাতে মই কি দিম, পিঁয়াজো দি দিম। ভাল লাগে এনেকৈ। আৰু পিটিকাটো দেখাইছোঁ, যিহেতু আজি বনাইছোঁ সেইকাৰণে দেখাইছোঁ। খং চং নকৰিব আৰু পিটিকাটোও দেখাইছোঁ বুলি। আৰু অকণমান নেমু চেপি দিছোঁ। নেমু অকণমান দিলে ভাতকেৰেলা পিটিকাত খুব ভাল লাগে। আৰু অকণমান ভাতকেৰেলাখিনি দালিতে ৰখাৰ কাৰণে মানে অকণ পানী পানী নিচিনা লাগিছিলে, সেইকাৰণে মই অকণমান চাটুগুৰি ইয়াতে দি দিলোঁ। মানে অকণ পনীয়া পনীয়া নিচিনা হৈ থাকিলে ভাল নালাগে যে পিটিকাটো। আৰু এয়া চাওক, মোৰ টেষ্টি পিটিকা ৰেডি হৈ গ'ল। খাবলৈ খুব ধুনীয়া লাগিছিলে, অকণমান দেখাই দিলোঁ। আৰু তাৰপাছতে এই যে মই কলডিলৰ ফুলকেইটা থৈছিলোঁ, তাৰ সেই মাজৰ ঠাৰিকেইডাল আৰু সৰু সৰু এই যে ট্ৰেন্সপাৰেণ্ট সেইবোৰ উলিয়াই থৈ পেলাই এইখিনিও অকণ ৰেডি কৰিছোঁ। কি কৰোঁ দেখাই আছোঁ বাৰু। আৰু এইফালে ওলালে এওঁ পিপিটো দিব যাবলৈ। সময় কেনেকৈ দৌৰে দেখিছেনে? গৰম তথাপিতো যাবলৈ ওলাইছোঁ। এওঁ যাই বোলে ফাৰ্নিচাৰ হাউচলৈ। কি দিছোঁ কি কথা দেখাম বাৰু। সিদিনাখন মাজতে গৈছিলোঁৱেই, আজি আকৌ চাই আহোঁ। আজি ডেলিভাৰী দিয়া মানে কালিয়ে দিম বুলি কৈছিলে, কিন্তু মই কৈছোঁ এবাৰ তাতে চাই অহাটো ভাল হ'ব, সেইকাৰণে গৈ আছোঁ। কিন্তু এওঁ আকৌ গৈছে হেৰি দিবলৈ, ব্লাড মানে চুগাৰ টেষ্ট কৰাবৰ কাৰণে ব্লাড দিব গৈছে। ৰাতিপুৱাই দিলে ফাষ্টিংটো, এতিয়া পিপিটো দিব। অহাৰ পাছতে যাম। মই বোলো পটককৈ ৰেডি হৈ থাকোঁ। ৰেডিনো কি আৰু, একো নাই। ইমান গৰমততো মেকআপৰ কথাই নাহে। লিপষ্টিক অকণো লগোৱা নাইকিয়া। হ'ব বাৰু, ব'লক দেখাই থাকিম। আৰু এওঁ আহি পালেহি, লগে লগে এয়া ওলাই আহিছোঁ। এতিয়া কেনেকুৱা যে ৰ'দ আজি, বাপৰে। মানে এতিয়া গাড়ীৰ ভিতৰত আছোঁ বুলিহে, বাহিৰ ওলালেই যে একে ছাল পুৰি যায়। মানে কেনেকুৱা ৰ'দ। বতৰটো দেখি চাগে গম পাইছে। এয়া আমি জু তিনিআলি হৈ আহিছোঁ, পাথৰ কুঁৱাৰীলৈ যাম নাৰেংগীৰ ফালেদি। আৰু এয়া বতৰটো অকণ দেখাই দিছোঁ, একদম চাফা। দেখিছেই আকাশখন একদম পৰিষ্কাৰ হৈ আছে, আৰু টিকটিকীয়া ৰ'দ। মানে বাহিৰ ওলালেই গা পুৰি যায়। এয়া ফাৰ্ষ্ট ক্ৰাইখনৰ ওপৰতে আছে ফাৰ্নিচাৰ হাউচখন, ঘোষ ফাৰ্নিচাৰ বুলি। এয়া তালৈকে উঠি আহিছোঁ, আৰু অকণ অকণ দেখাই দিওঁ ৰ'ব। আমাৰ বস্তুটো অৱশ্যে যিটো দিছোঁ সেইটো ষ্ট'ৰতহে আছে। আমি তাতে গৈ চালোঁগৈ, ঠিকে আছে মোটামুটি, যেনেকুৱা দিছোঁ তেনেকুৱাই বনাইছে। আৰু অকণমান মই ফাৰ্নিচাৰ হাউচখন দেখাই দিলোঁ। আৰু সময় দেখোন তেনেকৈয়ে যায়। আকৌ উলটি আহোঁতে আমাৰ 1টা বাজিব হ'লেই। তাৰপাছত আকৌ ঘৰত আহি ভাত পানী লেঠাবোৰ থাকেই নহয়। ক'ৰবালৈ ওলাই যোৱাৰ পাছত কিন্তু এলাহেই লাগে। যিটো উৎসাহেৰে বনাম বুলি ভাবোঁ সেইখিনি কৰা নহয়। সেয়া কলডিলৰ ফুলখিনি যে গুচাই থৈ গৈছিলোঁ, সেইখিনি অকণমান দীঘল দীঘলকৈ ভাজিম বুলি ভাবিছিলোঁ, কিন্তু নাই, টুকুৰা টুকুৰেই কৰি ল'লোঁ আহি পেলাই। খুব ভালকৈও কৰা নহ'লে, মিহি মিহিকৈও কৰা নহ'লে। তাতে মই নৰসিংহৰ পাত, বেচন দিছোঁ, আৰু হালধি, নিমখ আৰু অকণমান খোৱা চ'দা দিছোঁ। দি পেলাই এনেকৈ আপোনালোকে খায়নে নাখায় কলডিলৰ ফুলটো? কি গৰম, বাপৰে। তথাপিতো কি খাম, বৰ ব'লক বনাই আছোঁ। আঐ, আজি বৰ খোৱা নিচিনা হৈ গৈছে। আৰু যি গৰম নহয়, তথাপিতো যিহেতু মই ঠিক কৰি থৈ গৈছিলোঁ, বোলো ভাজিয়ে পেলাওঁ, নহ'লে এলাহ লাগিব। আৰু এইবিলাক বস্তু বেছি লেৰেলি গ'লেও খাবলৈ ভাল নালাগে। ফ্ৰিজতে থৈছোঁ, তথাপিতো গৰম মানে ফ্ৰেছ হৈ থাকোঁতেই খাবলৈ বেছি ভাল লাগে। এয়া পটাপট বৰকেইটা দি গৈছোঁ। আৰু মই ইফালে বৰ ভাজি থাকোঁতে আকৌ মাৰ কাঁহীখনো ৰেডি কৰি মাক ভাত দিয়ে দিছোঁ। এয়া মোৰ যিকেইটা প্লেটত ৰৈছিলগৈ তাৰে অকণমান ফটো দেখাই দিছোঁ। খাবলৈ কিন্তু খুবেই ধুনীয়া, টেষ্টি হৈছিলে দেই। এয়া গম পাইছেই নহয়, অকণমান এক্টিং কৰিও দেখাই দিলোঁ। আৰু তেন্তে আজিলৈ আহোঁ।